জয় মা চামুণ্ডা। 26 মে 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি হৈছে অমাৱস্যা তিথি আৰু জেঠ মাহৰ আজি 11 তাৰিখ। আজি দিনটোত ভৰণী নক্ষত্ৰ পৰিব 8:24 পুৱাৰ আৰু তাৰ পিছত পৰিব কৃতিকা নক্ষত্ৰ। আজি দিনটোত কৰণ থাকিব শকুনকৰণ আৰু চতুষ্পাদকৰণ আৰু যোগ থাকিব শুভন যোগ আৰু তাৰ পিছত ক্ৰমে অতিগণ্ড যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মেষ ৰাশি 1:41 দুপৰীয়ালৈকে আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃষ ৰাশি পৰিব। আজি অভিজিত মুহূৰ্তটো থাকিব 11:50 পুৱাৰ পৰা 12:45 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 7:08 পুৱাৰ পৰা 8:51 পুৱালৈকে। আজি দিশফুলটো পূৰ্ব দিশত থাকিব আৰু আজিৰ দিনটোত যিসকল কন্যা 8:24 পুৱাৰ ভিতৰত পুষ্পিতা হ'ব তেওঁলোকৰ দুখিলা যোগ পৰিব আৰু তাৰ পিছত যিসকল পুষ্পিতা হ'ব তেওঁলোকৰ হিতা যোগ কৰিব। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। আৰু আজি সোমবাৰ আৰু অমাৱস্যা তিথি যিহেতু পৰিছে আজিৰ দিনটো সোমবতী অমাৱস্যা বুলি কয়। সোমবতী অমাৱস্যা এনেকুৱা এটা দিন যিটোত নেকি আপোনালোকে নিজৰ বেমাৰ আজাৰ বা বিভিন্ন বাধা বিঘিনি বা বিভিন্ন ধৰণৰ আপোনাৰ জীৱনত হৈ থকা বেয়া বস্তুবিলাকৰ আপোনালোকে হাম কটাব পাৰে। আজিৰ দিনটোত নিয়ম নীতি কৰি আমি লাষ্টত মহা উপায়টো আপোনালোকক জনাই দিম। এতিয়া আহকচোন প্ৰথমতে আমি মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মেষ ৰাশিৰ কাৰণে সাৱধান মানি যে আপোনালোকে নিচাযুক্ত যিকোনো বস্তুৰ পৰা আপোনালোকে দূৰত থাকিব লাগিব। নিচাযুক্ত বস্তু যদি সেৱন কৰে তেতিয়াহ'লে বহুত ক্ষতি কৰিব। আজি এনেও নৰ্মেলিও ক্ষতি কৰে আৰু আজি সোমবতী অমাৱস্যাৰ দিনা যদি আপোনালোকে সেইটো কাম কৰে তেতিয়াহ'লে মা আৰু বাবাৰ প্ৰকোপ সহিবলগীয়া হ'ব পাৰে। আজি আপোনালোকে আৰাম যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আৰামো কৰিব পাৰে, অসুবিধা নাই, কিন্তু নিজৰ বহুত বেছি দৰকাৰী কামবিলাক পেলাই থৈ পেলাই আৰামৰ ফালে যোৱাটো বৰ এটা ঠিক নহ'ব। আজি আপোনালোকে ধন সঞ্চিত কৰিবলৈ সক্ষম হ'ব। ধনৰ ক্ষেত্ৰত আপোনালোকৰ আজি শুভ বনিছে দিনটো। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ বৰ ভাল নহয়, গতিকে স্বাস্থ্যক লৈ আপোনালোকে গুৰুত্ব দিবই লাগিব। পৰিবাৰ মধ্যত সুখ শান্তি থাকিব, লগতে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ আজি দিনটো ভালকৈ চলি যাব। প্ৰেমক লৈ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাথাকে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মজবুত স্থিতি। আপোনালোকে আজি নতুন আইডিয়া কিবা এটা বিচাৰি পাব পাৰে বা নতুন আইডিয়া আপোনালোকে ধৰক এপ্লাই কৰিলে এপ্লাই কৰাৰ পৰা আপোনালোকৰ সেইটোৰ পৰা ঘপকৈ আপোনালোকে লাভ হোৱা দেখিলে তেনেকুৱা পৰিস্থিতি আজি আপোনালোকে পাব পাৰে আৰু উৎফুল্লিত হ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি ইজনে সিজনৰ লগত যিকোনো বস্তুৰ কাৰণে বুজাবুজি কৰাটো বহুত দৰকাৰী। কিবা যদি আপোনালোকে অবুজন হৈ আছে, কিছুমান মানুহে কি হয় সঁচাকৈ বুজি নাপায় আৰু কিছুমান মানুহে জানি শুনি অবুজন হোৱাৰ নিচিনা ভাও ধৰি থাকে। গতিকে সেইবিলাক আপোনালোকে এৰিব লাগিব, কাৰণ এতিয়া সংসাৰ পতাৰ পিছত আপোনালোকৰ সংসাৰৰ দায়িত্ব বহুতবিলাক বস্তু চেক্ৰিফাইচ কৰিবলগীয়া হৈ যায়। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকৰ শাৰীৰিক গতিবিধি অকণমান চেঞ্জ হ'ব পাৰে। যদি বেয়া হৈ আছিলে ভাললৈ আহিব পাৰে, দৰৱ আদি আপোনালোকক কাম দিব পাৰে। আজি আপোনালোকৰ ৰং ৰূপ আৰু আকৰ্ষণৰ বৃদ্ধি হ'ব পাৰে আৰু আজি পইচাৰ গুৰুত্বটো আপোনাৰ জীৱনত বা আমাৰ মানুহৰ জীৱনত পইচাৰ গুৰুত্ব কিমান সেই বস্তুটো আপোনালোকে বুজিব পাৰিব। আজি আপোনালোকৰ কাৰণে ধন বচোৱাৰ কাৰণে ভাল সুযোগ আহিব পাৰে। ধন আপোনালোকে বচাবলৈ সক্ষম হ'ব, লগতে ধন বচোৱাটো অনাগত দিনৰ কাৰণে কিমান জৰুৰী সেই বস্তুটো আপোনালোকে অনুভৱ কৰিব পাৰি। আজি আপোনালোকৰ বৃদ্ধি হ'ব, লগতে আজি পৰিবাৰ মধ্যতো শান্তি আপোনালোকৰ কাৰণে বৰ্তি থাকিব আৰু ধনৰ দিশটো মজবুত। আজি আপোনালোকে যদি নিৱেশো কৰিম বুলি ভাবে নিৱেশো কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আলাপ আলোচনা শুভ কথাবিলাক আপোনালোকে আলোচনা কৰিব, লগতে আপোনালোকৰ ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হ'ব। ব্যৱসায়ত আজি অকণমান লছ হোৱাৰ সম্ভাৱনা আছে, গতিকে ডিচিশ্যনবিলাক লওঁতে আপোনালোকে সাৱধান হ'ব লাগিব। বৈবাহিক ক্ষেত্ৰত আজি ইজনে সিজনৰ লগত আপোনালোকে ভালকৈ দিনটো চলাই নিব পাৰিব, কোনো ধৰণৰ বাধা নহাকৈ ঘৰৰ সকলো সমস্যাৰ সমাধান আপোনালোকে বিচাৰি উলিয়াব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকৰ ব্যক্তিত্বটো বহুত ওপৰলৈ উঠিব। আপোনালোকক মানুহে বেছিকৈ চিনি পাবলৈ চেষ্টা কৰিব বা আপুনি মানুহৰ নজৰত আহিব বা আপোনাৰ ব্যক্তিত্বটো এনেকুৱা হ'ব যে আপুনি ধৰক যেনেকৈ এটা চেণ্টৰ বটল খুলিলে গোন্ধটো ধৰক বিয়পি পৰে, আপোনাৰ ব্যক্তিত্বটোৰ প্ৰভাৱটো তেনেকৈ বিয়পিব পাৰিব আজিৰ দিনটো। আজি আপোনালোকে নিজৰ ধনৰ স্থিতিটো মজবুত বনাই ৰাখক। এনেও ভাল দেখুৱাইছে ধনৰ স্থিতি, ধন প্ৰাপ্তিৰ সম্ভাৱনা আৰু নিৱেশ আদি কৰিলে আজি লাভৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্য বলৱান থাকিব, স্বাস্থ্যক লৈ চিন্তা কৰিব নালাগে। পূজা পাঠ ধৰ্ম আধ্যাত্ম এইবিলাকত আপোনালোকে মনোনিৱেশ কৰক, এনেও আপোনালোকৰ লাভে লাভ হৈ থাকিব। পৰিবাৰ ক্ষেত্ৰতো আজি শুভ সংকেত দেখুৱাইছে। সকলো ফালৰ পৰা আপোনালোকে পৰিয়ালৰ সমস্যা সমাধান আজি কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰেমৰ দৃষ্টিভংগীৰ ফালৰ পৰা কিন্তু বৰ বেয়া পৰিণাম হ'ব পাৰে। আজি যদি আপোনালোকে প্ৰপ'জ আদি কৰে একদম বেয়া ৰিজাল্ট লাগিব, গতিকে সেইবিলাক কথা আজি নভবাটো ভাল হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বহুত এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি। লগতে বৈবাহিক ক্ষেত্ৰত হাজবেণ্ড আৰু ৱাইফৰ ৰিলেশ্যনশ্বিপটো আবেলিৰ ফাললৈ বা সন্ধিয়াৰ ফাললৈ বেয়া হ'ব পাৰে, সাৱধান আপোনালোকে হ'ব লাগিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে নিজৰ কামবিলাকে আপোনালোকে বেলেগক প্ৰেছাৰ নিদিব। আপোনাৰ ধৰক কিবা এটা কাম কৰিব লগা আছে, তাৰ কাৰণে আপোনালোকে যদি বেলেগক প্ৰেছাৰ দিয়ে বা বেলেগক আমনি কৰে সেইটো বহুত বেয়া কথা। সেইটোৱে আপোনালোকক ডিষ্টাৰ্ব কৰিব বা ভাগ্য বাধা আপোনালোকৰ কাৰণে আনিব।
বেলেগৰ ইচ্ছাবিলাক আপোনালোকে পূৰ্ণ যদি কৰিব নোৱাৰে তাত আপোনালোকে বাধাও উৎপত্তি নকৰাটো ভাল হ'ব আপোনালোকে আজি স্বাস্থ্যৰ ফালৰ পৰা বিশেষ গুৰুত্ব দিব লাগিব স্বাস্থ্য আপোনালোকৰ ইমান ভাল নাই দেখুৱা ধনৰ দিশটো মজবুত দেখুৱাইছে যদি কৰবাত নিবেশ কৰে ভালকে যদি চাই চিতি নিবেশ কৰে তেতিয়াহ'লে নিশ্চিত আপোনালোকে ভাল পৰিণাম আজি পাব পাৰিব পৰিবাৰ মধ্যটো শান্তি থাকিব পৰিবাৰৰ গোটেই সদস্যৰ মাজত মিলাপ্ৰীতি থাকিব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ মন বেয়া হ'ব পাৰে আপোনালোকে নিৰাশ হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো লছ হোৱাৰ সম্ভাৱনা দেখুৱাইছে বৈবাহিক জীৱনত অকণমান কুটুমে হ'ব পাৰে কিন্তু ইমান চিন্তা কৰিব নালাগে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকৰ মানসিক প্ৰেছাৰটো বেছিকৈ বনিব এতিয়া কিছুমান মানুহ এনেকুৱা আছে নিজৰ মানসিক প্ৰেছাৰ বহাৰ লগে লগে কি কৰে ভাগৰুৱা হৈ পৰে বা কামত মন নবহে বা বেছিকৈ কথা নকয় কিছুমান আকৌ আছে নিজে মানসিক প্ৰেছাৰ পাইছে কাৰণে আনকো মানে মানসিক প্ৰেছাৰ দিব তো সেইটো কাম আপোনালোকে পৰাপক্ষত নকৰিব আজি আপোনালোকে অকণমান সহ্য কৰিবলৈ আৰু ধৈৰ্য ধৰিবলৈ আপোনালোকে শিকিব লাগিব আপোনালোকৰ স্বাস্থ্যটো ঠিক বনাই ৰখাৰ কাৰণে আপোনালোকে কৰিব লাগিব শাৰীৰিক যোগ প্ৰাণায়াম ধ্যান এইবিলাক কৰিব লাগিব লগতে আপোনালোকে আধ্যাত্মৰ লগত জড়িত হ'ব লাগিব কাৰণ স্বাস্থ্যৰ দিশটো মানসিক স্বাস্থ্য হওক বা শাৰীৰিক হওক দুয়োটাই আপোনালোকৰ বেয়া দেখুৱাইছে ধনৰ দিশটো মজবুত দেখুৱাইছে যদি নিবেশ কৰে কৰিব পাৰে লগতে আজি প্ৰাপ্তিও হ'ব পাৰে ধনৰ পৰিবাৰ মধ্যত ভালেই স্থিতি দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত কিন্তু অকণমান নিৰাশ হ'ব লগা হ'ব পাৰে প্ৰেমিক প্ৰেমিকা ইজনে সিজনক বুজাবুজি হোৱাত বা বুজাবুজি কৰাত অভাৱ দেখা পোৱা গৈছে ব্যৱসায় বাণিজ্যটো আজি ভালে দেখুৱাইছে খালি বিদেশৰ লগত যদি জড়িত কিবা ডাঙৰ ডিল কৰিম বুলি ভাবিছে কাগজ পত্ৰবিলাক কেনেকুৱা কি ডিলটো ভালকে পঢ়ি নোলোৱাকৈ একো ডিচিশ্যন নল'ব বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত মোৰ এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি সমস্যা আপোনালোকৰ সৰু সুৰা বনি থাকিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ স্বাস্থ্যক লৈ চিন্তা আপোনালোকৰ বনি থাকিব স্বাস্থ্যটো আজি বৰ ভাল লাগি নাথাকিব পাৰে ধনৰ দিশটো অৱশ্যে মজবুত দেখুৱাইছে আৰু পৰিবাৰ মধ্যত আপোনালোকৰ অকণমান ক্ষীণ হৈ থাকিব পাৰে পৰিৱেশটো আপোনালোকৰ ভাল নালাগিব পাৰে প্ৰেমৰ দিশত মজবুত স্থিতি দেখুৱাইছে প্ৰেমটো কেনেকৈ আপোনালোকৰ বিবাহলৈ তবদিল হয় বা বিবাহত কেনেকৈ পৰিণত হয় সেই কথাবিলাক আপোনালোকে চিন্তা চৰ্চা বা আলোচনা ঘৰতো বা আপোনালোক দুজনৰ মাজত হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত অত্যন্ত মজবুত স্থিতি দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ নতুন ৰাস্তা কিবা খুলিব পাৰে বা এনেকুৱা মানুহ আপোনালোকে লগ পাব পাৰে যিটো পৰা নেকি আপোনালোকৰ লাভ হ'ব পাৰে আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো খুব ভাল দেখুৱাইছে বৈবাহিক জীৱনত কিছুমান জড়িত বস্তু থাকে নহয় আমাৰ পৰিবাৰটোৰ লগত বহুত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে তেনেকুৱা কথাবিলাকক লৈ আপোনালোকে কিবা কথা ডিছকাছ কৰিব পাৰে নিজৰ পৰিয়ালটোৰ গ্ৰথক লৈ বা সা সম্পত্তিৰ কথা আপোনালোকে ডিছকাছ কৰিব পাৰে বা কাৰোবাৰ যদি কোনোবা এজনৰ যদি মন বেয়া লাগি আছিলে ইজনে বহুত ভালকৈ চেষ্টা কৰিব মনটো ভাল লগাৰ পৰা ঠিক কৰিবলৈ বা নৰ্মেল কৰিবলৈ চেষ্টা কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰদৰ্শন দেখি বা ল'ৰা ছোৱালীৰ কিবা কামত বহুত বেছি উৎফুল্লিত হ'ব পাৰে আৰু তাৰ কাৰণে আপোনালোকে ইমানেই বেছি হেপী হৈ থাকিব আপোনালোকৰ ঘৰৰ পৰিৱেশটোও ভাল হৈ থাকিব জুৱা সট্টা বাজি এইবিলাক ধৰণৰ বস্তুৰ পৰা আঁতৰি থাকিব সেইবিলাকে আপোনালোকক বিশেষ ক্ষতি কৰিব পাৰে যিবিলাক বস্তুত আপোনালোকে মেইনলি ধ্যান কেন্দ্ৰিত কৰিব লাগে যেনেকৈ ঘৰৰ সমস্যাবিলাক যেনেকৈ ল'ৰা ছোৱালীৰ এডুকেশ্যন ল'ৰা ছোৱালীৰ স্বাস্থ্য বা নিজৰ আয় ইনকাম নিজৰ ইনভেষ্টমেণ্ট নিজৰ ধৰক পইচা বচোৱা ছেভিংছ কৰা এই বস্তুবিলাকত আপোনালোকে বেছি গুৰুত্ব দিব লাগে নিজৰ খোৱা লোৱা কেনেকৈ ভাল খাদ্য কেনেকৈ পবিত্ৰকৈ আমি খাব পাৰোঁ সেইবিলাক কথাত আপোনালোকে বেছি কনচেনট্ৰেট কৰাটো দৰকাৰ বাকী বেলেগৰ কথা আলোচনা কৰা কোনে কি কৰিছে সেইবিলাক চাই থকা এইবিলাকত আপোনালোকে মাথা নকমাব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব স্বাস্থ্য ঠিকে থাকিব ধনৰ মজবুতি আজি দেখুৱাইছে ধনক লৈ আপোনালোকে চিন্তা কৰিব নালাগে ধন প্ৰাপ্তিও হ'ব পাৰে আৰু যদি নিবেশ কৰে তাতো লাভ দিব পাৰে পৰিবাৰ ক্ষেত্ৰত আজি মধুৰকৈ দিনটো চলি গুচি যাব একেবাৰে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে আপোনালোকক সহযোগ আজি কৰিব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে কেৰিয়াৰৰ বিষয়েও কিছুমান আলোচনাত বহিব পাৰে গম্ভীৰ আপোনালোকৰ মাজত ডিছকাছন হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত অৱশ্যে অকণমান মন বেয়া হ'ব পাৰে আপোনালোকৰ নিৰাশ হ'ব পাৰে কাৰণ ব্যৱসায় স্থিতিটো বৰ ভাল নাই দেখিব আজি আপোনালোকৰ বৈবাহিক জীৱনতো সুমধুৰ স্থিতি বনি থাকিব ইজনে সিজনক ইমানেই ভালকৈ বুজিব পোৱাৰ আগতে সকলোখিনি কথা আজি বুজি ল'ব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ আকৰ্ষণ শক্তিৰ দ্বাৰা বেলেগক আপ্লুত কৰিব বেলেগক বশীভূত কৰিব আজি আপোনালোকৰ স্বাস্থ্য ভালে থাকিব আপোনালোকৰ এনাৰ্জি লেভেলটো ভালকৈ বনি থাকিব ধনৰ দিশটো আপোনালোকৰ মজবুত দেখুৱাইছে পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি দেখুৱাইছে লগতে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ গম্ভীৰ কিবা টপিক ডিছকাছ কৰিব পাৰে আৰু টপিকটো আলোচনা কৰোঁতে ইজনে কি কয় ভালকৈ গোটেইখিনি শুনি নোলোৱাকৈ কোনো ধৰণৰ অপিনিয়ন নিদিব বাকী প্ৰেমতো শান্তিপূৰ্ণ স্থিতিয়ে দেখা গৈছে ব্যৱসায় বাণিজ্যত বিশেষ লাভ নাই দেখুৱা চাকৰিয়ালসকলৰ অসুবিধা নাই কিন্তু যিসকলে ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে বিশেষ লাভৰ সংযোগ নাই দেখুৱা আজি আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান হাঁহি উঠা কথা হ'ব পাৰে কিছুমান এনেকুৱা মস্তি মজাক হ'ব পাৰে বা এনেকুৱা মনোৰঞ্জন হ'ব পাৰে যিবিলাকে আপোনালোকক 2-3 দিনৰ কাৰণে ৰিচাৰ্জ কৰি ৰাখিব বা বহুত ভাল লগাই ৰাখিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আপোনালোকে আজি অকণমান টেনশ্যন অনুভৱ কৰিব আৰু অকণমান ভাগৰুৱা অনুভৱ কৰিব কিন্তু আপোনালোকে যদি সেই বস্তুবিলাক গুচাবলৈ বিচাৰিছে আপোনালোকে আহাৰটো খুব পাতল আহাৰ খাব
ধ্যান কৰক, মেডিটেশ্যন কৰক বা অকণমান শাৰীৰিক যোগা, প্ৰাণায়াম, ব্যায়াম এনেকুৱা ধৰণৰ বস্তু কৰিলে আপোনালোকৰ সেইটো মেইনটেইন হৈ যাব। ধনৰ স্থিতিও মজবুত আজি আপোনালোকৰ কাৰণে। ধন যদি ক'ৰবাত দিব লগা আছে আপোনালোকে ইজিলি দিব পাৰিব, যদি পাব লগা আছে ইজিলি পাব পাৰিব। যদি নিৱেশ কৰে, ডেইলি যদি নিৱেশ কৰাৰ আপোনালোকৰ নিয়ম আছে বা কেইদিনমানৰ মূৰে মূৰে আপোনালোকে নিৱেশ কৰে, তেতিয়াহ'লে আপোনালোকে নিৱেশৰ ক্ষেত্ৰতো অকণমান ভৰি আগবঢ়াব পাৰিব। পৰিবাৰ ক্ষেত্ৰত আপোনালোকে কিবা সা সম্পত্তি লোৱাৰ কথা আলোচনা কৰিব পাৰে, বাকী মনোৰঞ্জন, সুখবৰ আদিৰে পৰিপূৰ্ণকৈ আজি আপোনালোকৰ দিনটো পাৰ হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো আজি একেলগে ভ্ৰমণত যোৱা, ৰেষ্টুৰেণ্টত কিবা খাবলৈ যোৱা বা বজাৰ কৰিবলৈ যোৱা আপোনালোকৰ হ'ব পাৰে একেলগে। ব্যৱসায় বাণিজ্যটো আজি চিন্তা কৰিব নালাগে, চাৰিওদিশে আপোনালোকৰ লাভৰ সম্ভাৱনা দেখা গৈছে। বৈবাহিক জীৱনত উৎকৃষ্ট ফল আপোনালোকে পাব পাৰিব। যেনেকুৱাকৈ ইচ্ছা আপোনালোকে ইজনে সিজনক কথা শুনাব পাৰিব বা যিটো ক'বলৈ বিচাৰে ক'ব পাৰিব। যিটো আপোনালোকে অন্তৰৰ পৰা বিচাৰে সেইটো আপোনালোকৰ মনোকামনা পূৰ্ণ হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ কাম উলিয়াবলৈ বেলেগৰ ওপৰত আপোনালোকে প্ৰেছাৰ দিব, আৰু সেইটো প্ৰেছাৰটো ইমানো নিদিব যে মানুহজন বহুত টেনশ্যনত পৰি যায়। কাৰণ আপোনাৰ ওপৰত প্ৰেছাৰ পৰিলে যেনেকুৱা লাগে সেই বেলেগৰ ওপৰতো তেনেকুৱাই লাগিব। সেই বস্তুটো আপোনালোকে গুৰুত্ব দিব লাগিব। নিজৰ বেলেগৰ ইচ্ছাবিলাকৰ কথাও যদি আপোনালোকে অকণমান খিয়াল ৰাখে তেতিয়া ভাল হ'ব। স্বাস্থ্যক লৈ চিন্তা বনি থাকিব। আজি মাথাৰ বিষ হ'ব পাৰে, যিকোনো গাঁঠি আদিৰ বিষ আপোনালোকৰ হ'ব পাৰে। ধন সম্পত্তিৰ দিশটো আজি আপোনালোকৰ মজবুত দেখুৱাইছে। সম্পত্তিৰ কিবা কথা আপোনালোকে আলোচনা কৰিব পাৰে, বেচা কিনাৰ কথা আলোচনাত আপোনালোকে বহিব পাৰে। পৰিবাৰৰ সদস্যসকল একগোট আজি হ'ব পাৰিব। লগতে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে কেৰিয়াৰ, পঢ়া শুনাক লৈ বা সৃজনাত্মক বা ৰচনাত্মক টপিকবিলাকত আপোনালোকে বেছি গুৰুত্ব দিব পাৰিব। ব্যৱসায়ত আজি আপোনালোকে ভালে প্ৰদৰ্শন কৰিব, আৰু লগতে আপোনালোকে ব্যৱসায়ত আজি কিছুমান নতুন আইডিয়া আপোনালোকে এপ্লাই কৰিম বুলি ভাবিব পাৰে, বা কিবা এটা কাম কৰি থাকোঁতে এনেকুৱা এটা আইডিয়া আহিলে যিটো আইডিয়া নেকি ধৰক আপুনি বিচাৰি আছিলে বা বহুত দিনৰ পৰা তেনেকুৱা আইডিয়া এটা আপোনালোকে বিচাৰি আছিলে, পোৱা নাছিলে, কিন্তু আজি আপোনালোকৰ মন মস্তিষ্কত আহি যাব পাৰে। বৈবাহিক ক্ষেত্ৰত আজি আপোনালোকে ইজনে সিজনৰ সম্পূৰ্ণ ছাপোৰ্ট কৰিব। ঘৰৰ সমস্যাবিলাক দুইজনে একেলগে ভালকৈ এনালাইচিছ কৰি পেলাই ভালকৈ কিছুমান সমস্যা এনেকুৱা থাকে ন, ঘপককৈ ডিচিশ্যন লৈ লোৱা খায়, কিন্তু কিছুমান সমস্যা এনেকুৱা থাকে ভালকৈ একদম পুংখানুপুংখকৈ যদি এনালাইচিছ নকৰে, তাৰ যিটো আপোনালোকে সমাধান পাৰ্মানেণ্ট চলিউশ্যন বিচাৰে সেইটো আপোনালোকে নাপাব পাৰে। গতিকে সেইটো আপোনালোকে আজি ইজনে সিজনৰ মাজত বিচাৰি পাব, আৰু ভালকৈ আপোনালোকে ডিছকাছ কৰিলে বস্তুটো ওলাই পৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে খাদ্য বস্তুত বিশেষ খেয়াল ৰাখিব। খোলা যিকোনো বস্তু বজাৰত এনেকৈ খোলাকৈ বনাই থকা বা খোলা যিকোনো বস্তু আপোনালোকে নাখাব। যিবিলাক বস্তুত ওপৰত ডেট, চন এইবিলাক লিখা নাথাকে সেই বস্তুবিলাক পৰাপক্ষত খাদ্যৰ হিচাপত এভইড কৰিব। কাৰণ কিছুমানৰ যদি এক্সপাইৰিটোৱে লিখা নাই, আপুনি কেনেকৈ গম পাব যে সেইটো কেইদিনৰ? কেতিয়াবা কিছুমান ব্ৰেডৰ ওপৰত এক্সপাইৰি লিখা নাথাকে, এই ব্ৰেড খাইতো মানুহ মৃত্যু পৰ্যন্ত হৈ যায়। গতিকে সাৱধান হ'ব লাগে সেইবিলাক কথা, পটককৈ ফুড পয়জনিং হৈ যাব পাৰে। গতিকে আপোনালোকৰ মাক দেউতাকৰ হেল্থৰ কথাও আজি চিন্তা কৰিব লাগিব, তেওঁলোকৰো হেল্থ আজি বেয়া হ'ব পাৰে। ধন আজি অধিক খৰচ হ'ব পাৰে, ধনৰ দিশটো দুৰ্বল, স্বাস্থ্যৰ দিশ দুৰ্বল। পৰিবাৰ মধ্যত অৱশ্যে মধ্যম স্থিতি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভালেৰে যাব। প্ৰেমিক প্ৰেমিকাৰ মাজত আলোচনা বহিব, ইজনে সিজনক লগ কৰিবলৈ মন কৰিব, বা আজিৰ দিনটোত এবাৰ হ'লেও আপোনালোকে আবেলি পৰত হ'লেও এবাৰ লগ ধৰি আহিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল নাই দেখুওৱা। আজি আপোনালোকে ব্যৱসায়ত যেনেকৈ কথাবিলাক ইমপ্লিমেণ্ট কৰিম বুলি ভাবিছিলে তেনেকৈ আপোনালোকৰ হোৱা নাই। লগতে আপোনালোকে কিবা এটা বিশেষ বস্তু এটাৰ চলিউশ্যন আপোনালোকে সমাধানটো বিচাৰি আছে, সেইটো আপোনালোকে হয়তো উলিয়াব নোৱাৰিব পাৰে। কেনেকৈ কি কৰিলে কি হ'ব বৰ বেছি মাথা খটুৱাব নোৱাৰিব পাৰে। বৈবাহিক জীৱনত আপোনালোকৰ ছাপোৰ্টটো বনি থাকিব। ঘৰৰ কিছুমান ব্যস্ততাৰ কাৰণে ইজনে সিজনক সময় কম দিব পাৰে, কিন্তু দুইজনৰ ৰিলেশ্যন ভালে থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে আজি আপোনালোকে একাগ্ৰতাটো নেৰিব। একাগ্ৰতা যদি এৰে, আপোনালোকৰ যিটো বস্তু আপুনি বহুত দিনৰ পৰা ধৰক ধৰি আহিছে নহয় মনত, কিবা এটা কৰিম বুলি বা কিবা এটা প্লেনিঙত গৈ আছে, সেইটো আপোনালোকৰ কিন্তু নষ্ট হৈ যাব, সেইটো আপোনালোকৰ ভংগ হৈ যাব। আজি আপোনালোকে কিছুমান এনেকুৱা কাম কৰিব যিবিলাকত নেকি বাকী বিশেষ একো চিন্তা কৰিবলগীয়া নাথাকে, কিন্তু মানসিক শান্তিটো বহুত বেছি প্ৰাপ্তি কৰা হয়। মানসিক শান্তি লাভ কৰাৰ কাৰণে কিছুমান কাম মাজে মাজে কৰিব লাগে। সেইটোত কিমান কি লাভ লছ পইচা হিচাপত আপোনালোকে চাব নালাগে, কিন্তু মানসিকভাৱে কি পাইছে সেইটোত গুৰুত্ব আপোনালোকে দিব লাগে। গতিকে তেনেকুৱা কাম কৰিলে আপোনালোকৰ মনটো ভাল লাগিব, স্বাস্থ্য আপোনালোকৰ বেয়া থাকিব, বিষ বেদনা আপোনালোকক আজি বিষ বেদনাই দিব পাৰে আমনি। লগতে ধন সম্পত্তিৰ দিশটো আজি আপোনালোকৰ মধ্যম থাকিব। ধন তথাপিও নিৱেশ কৰোঁতে সাৱধানে নিৱেশ কৰিব লাগিব। পৰিবাৰ মধ্যত আপোনালোকে এনেকুৱা কিছুমান কথা নক'ব যিবিলাকে নেকি পৰিয়ালৰ সদস্যবিলাকক মনত পটককৈ আঘাত কৰিব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ একদম উচ্চতা আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। প্ৰেমৰ যদি আপোনালোকে প্ৰস্তাৱ দিছে তাতো আপোনালোকে সুফল পাব পাৰে। আৰু লগতে প্ৰেমিক প্ৰেমিকাই ইজনে সিজনক কিবা এটা বুজাবলৈ বিচাৰি আছিলে, ভালে দিনৰ পৰা বুজি পোৱা নাছিলে, আজি হয়তো সেই কথাটো তেওঁলোকে বুজি উঠিব পাৰে। আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো বৰ ভাল নাই দেখুওৱা। ব্যৱসায়ক লৈ আপোনালোকৰ চিন্তাটো বনি থাকিব, প্ৰায়ে বনি থাকে, সেইকাৰণে আপোনালোকৰ বনি থাকিব। লগতে আৰু গ্ৰহস্থিতিয়ে এনেকুৱা মীন ৰাশিৰ যে ব্যৱসায়ৰ এই স্থিতিবিলাক আপোনালোকৰ আঁতৰা নাই। বিশেষ যদি নিয়ম নীতিৰে নচলে তেতিয়াহ'লে আপোনালোকৰ বস্তুবিলাক ঠিক নহ'ব এইবাৰ। গতিকে মীন ৰাশি
সিংহ ৰাশি, এওঁলোক মেষ ৰাশি, বৃশ্চিক ৰাশি, এওঁলোকৰ কাৰণে বৃশ্চিকটো বহুত বেয়াও নহব, তথাপিতো মানে কিছুমান নিয়ম নীতি দিয়া হৈছে মাহেকীয়া বাৰ্ষিক ৰাশিফলত। আপোনালোকে সেই নিয়মবিলাক পালন নিশ্চিতৰূপে কৰিব লাগিব। আজি আপোনালোকৰ বৈবাহিক জীৱনতো কিছু ভাল মুহূৰ্ত আপোনালোকে অতিবাহিত কৰিব পাৰিব। লগতে আপোনালোকে গাম্ভীৰ্যপূৰ্ণকৈ আপোনালোকে এনালাইচিছ কৰিব পাৰিব বা গম্ভীৰতাত সোমাব পাৰিব, বা ইজনে সিজনক এইকাৰণে টাইম দিব, আজি বেলেগ কথাৰ কাৰণে নহয়, ইজনে সিজনক এইকাৰণে টাইম দিব যাতে আপোনালোকে নিজৰ ৰিলেশ্যনটোৰ কথা যাতে ডিছকাছ কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত এনেকুৱা এটা কথা আলোচনা কৰিম। সেই কথাটো আপোনালোকে আজিলৈকে হয়তো শুনা নাই, বা জ্যোতিষশাস্ত্ৰৰ লগত জড়িত হওক বা ধৰ্ম আধ্যাত্মৰ লগত জড়িত হওক, আমি কিছুমান সূত্ৰ বা কিছুমান এনেকুৱা কথা ডিছকাছ কৰি গৈ আছোঁ, ডেইলি এটা আপোনালোকক কৈ আছোঁ। আজি মই শিৱলিংগৰ কথা আলোচনা কৰিম। এই লাগে মানুহে জাঙুৰ খাই উঠিব বহুতো কথাত। শিৱ বাবাক দিয়া প্ৰসাদ গ্ৰহণ কৰিব নালাগে বুলি হয়তো বহুতে শুনিছে, বহুতে হয়তো নাই শুনা, কিন্তু বহুতে শুনিছে এইটো কথা যে শিৱক অৰ্পণ কৰা প্ৰসাদ গ্ৰহণ কৰিব নালাগে। এতিয়া শাস্ত্ৰই কি কয়, শাস্ত্ৰৰ ভিতৰত কি লিখা আছে তাৰ বিষয়ে। শিৱৰ প্ৰসাদ কেলে গ্ৰহণ কৰিব নালাগে? শিৱৰ এজন গণ, যিজন নেকি শিৱৰ প্ৰচণ্ড ভক্ত, তেখেতৰ নাম হৈছে চন্দ। সেই চন্দে মানে শিৱ বাবাৰ পৰা বৰ পাই থৈছে। শিৱ বাবাক তেখেতে খুজিছে বৰটো যে আপোনাক যিবিলাক প্ৰসাদ এই পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত আপোনাক যিখিনি প্ৰসাদ অৰ্পণ হ'ব, সেই প্ৰসাদখিনিয়ে আপোনাক অৰ্পণ কৰাৰ পিছত যাতে কোনেও সেই প্ৰসাদখিনিৰ প্ৰাপ্তি কৰিব নোৱাৰে, গোটেই প্ৰসাদ যাতে মই পাওঁ, মই যাতে প্ৰাপ্তি কৰোঁ। সেই গণজনে, যিজন চন্দ নামৰ গণ, সেইজনে শিৱ বাবাৰ পৰা এইটো বৰ মাগিছিলে। শিৱ বাবাই তেতিয়া ক'লে বোলে আৰে এইটোতো অসম্ভৱ কথা, মোৰ প্ৰসাদ, মোৰ মহাপ্ৰসাদটো স্বয়ং ব্ৰহ্মা আৰু বিষ্ণুৱে গ্ৰহণ কৰে, গতিকে তোমাক যদি মই গোটেইখিনি অধিকাৰ দি দিওঁ, তেতিয়াহ'লে তোমাৰ লগত ন্যায় কৰিবলৈ যাওঁতে বাকী গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লগত মই অন্যায় কৰাটো হৈ যাব। তাৰ উপশম হিচাপে সেই চন্দক মহাদেৱে আশীৰ্বাদ দিলে যে যিবিলাক মানুহে শিৱলিংগ নিৰ্মাণ কৰিব, মানুহৰ দ্বাৰা যিকোনো শিল কাটি কাটি মানুহে নিৰ্মাণ কৰা যিবিলাক শিৱলিংগ, যিবিলাকক টংকেতেশ্বৰ মহাদেৱ বুলি কৈছে, সেই টংকেতেশ্বৰ মহাদেৱৰ যিখিনি প্ৰসাদ হ'ব, সেই প্ৰসাদখিনি অকল চন্দ্ৰৰ অধীনত থাকিব। সেই প্ৰসাদবিলাক মানুহে গ্ৰহণ কৰিব নোৱাৰিব। বাকী আমাৰ সোণৰ শিৱলিংগ, ৰূপৰ শিৱলিংগ, পাৰত মানে মাৰ্কিউৰি দেই, মাৰ্কিউৰি, বহুতে আকৌ পাৰত বুলি ক'লে বুজি নাপাব, মাৰ্কিউৰিৰ শিৱলিংগ, তাৰপিছত আমাৰ তামৰ শিৱলিংগ, বা আমাৰ ধৰক ব্ৰাছৰ আমাৰ কি কয় পিতলৰ শিৱলিংগ, তাৰপিছত আমাৰ নৰ্মদেশ্বৰ শিৱলিংগ। নৰ্মদেশ্বৰ শিৱলিংগটো স্বয়ম্ভূ শিৱলিংগ হয়, বা যিকোনো স্বয়ম্ভূ শিৱলিংগ। নৰ্মদেশ্বৰ এটা এনেকুৱা লিংগ যিটো নেকি বনাব নালাগে, অট'মেটিক নৰ্মদা নদীত সি নিজে নিজে উৎপত্তি হয়, জাষ্ট তাক আনি পেলাই বহুৱাই পেলাই ঘৰত ডাইৰেক্ট পূজা আৰম্ভ কৰিব পাৰি। বাকী আৰু নিজে প্ৰতিষ্ঠা কৰাটো সেইটো নিজৰ নিজৰ মেটাৰ। কিন্তু সেই যিবিলাক শিৱলিংগ, যিবিলাক নেকি স্বয়ম্ভূ শিৱলিংগ বা ধাতুৰ শিৱলিংগ, মই যিবিলাক উল্লেখ কৰিলোঁ, আৰু জ্যোতিৰ্লিংগ, 12 জ্যোতিৰ্লিংগ আছে যে আমাৰ ধৰক পৃথিৱীত, সেই 12 জ্যোতিৰ্লিংগ বা যিবিলাক স্বয়ম্ভূ নিজে নিজে উৎপত্তি হোৱা শিৱলিংগ, সেই গোটেই লিংগখিনিৰ বা স্ফটিকৰ শিৱলিংগ, এই গোটেই লিংগবিলাকৰ আগবঢ়োৱা প্ৰসাদ মানুহে গ্ৰহণ কৰিব পাৰিব। বাকী তাত চন্দ্ৰৰ কোনো অধিকাৰ নাথাকে। বাকী যিবিলাক মানুহে শিল কাটি কাটি মানুহৰ হাতৰ দ্বাৰা, মূৰ্তিকাৰৰ দ্বাৰা যিবিলাক শিৱলিংগ নিৰ্মাণ হ'ব, সেইবিলাক শিৱলিংগৰ প্ৰসাদ অকল চন্দ্ৰৰ অধীনত থাকিব। সেইবিলাক শিৱলিংগৰ প্ৰসাদ মানুহে গ্ৰহণ কৰিলে তাত দুখ উৎপত্তি হ'ব। গতিকে শাস্ত্ৰৰ কথা যদি মানে, যদি শাস্ত্ৰৰ কথা মতে চলিম বুলি ভাবিছে, তেতিয়াহ'লে আজিৰ পৰা বাদ দিব লাগিব যিসকলে নাজানে। আমিও নাজানিছিলোঁ বাৰু, এতিয়া জনাৰ পিছত ধৰক মানে মানিবলৈ বস্তুটো পালন কৰিবলৈ মন যায়। আজি আপোনালোকৰ মহা উপায়টো মই কৈ দিওঁ। মহা উপায়ত আজি আপোনালোকে কি কৰিব, হালধীয়া চন্দন, হালধীয়া চন্দন আপোনালোকে পাই যাব মাৰ্কেটত, দশকৰ্ম ভাণ্ডাৰত পাই যাব। হালধীয়া চন্দন আৰু আপোনাৰ জালুক যে গোলমৰিচ একেলগে পিচিব। তাৰপিছত আপোনালোকে এটা বেলপাত ল'ব। সেই বস্তুখিনি আপোনালোকে পানীত ঘুটি পেলাই লিংগ অভিষেক কৰিব লাগে, শিৱলিংগ অভিষেক কৰক। তেতিয়া আপোনালোকৰ যিকোনো বাধা, যিকোনো দুখ, যিকোনো বহুত অশান্তি বা শাৰীৰিক যিবিলাক কষ্ট, শাৰীৰিক যিবিলাক পীড়া, যিবিলাক আপোনালোকৰ হৈ আছে বহুত দিনৰ পৰা নাই হৈছে, তেনেকুৱা বাধাৰ পৰা আপোনালোকে নিবাৰণি পাব পাৰিব। ধন্যবাদ।